মাজুলীৰ নিমাতীৰ ফেৰী সেৱাৰ নামত আজি পুনৰ এক ভয়ানক ঘটনা সংঘটিত হয়। জানিব পৰা মতে নিমাতী দিশৰ পৰা পুৱা 7:30 বজাত SB চিনেমাই নামৰ ফেৰীখন আহিছিল অফলামুখ ঘাটলৈ আৰু অফলামুখ ঘাটলৈ আহি থকাৰ সময়তে নাওখনত অস্বাভাৱিকভাৱে পানী সোমোৱা আৰম্ভ কৰে আৰু ইয়াৰ কাৰণ কি আচলতে বৰ্তমান সময়তো তেওঁলোকে ৰাজহুৱা কৰা নাই। কিন্তু এটা কথা এই মুহূৰ্তত সন্দেহ হয় যে ফেৰীখনত যিখন ফেৰী আচলতে আহিছিল সেই ফেৰীখনত SB চিনেমাই নামৰ ফেৰীখনত অত্যাধিক যাত্ৰীক লৈ অহাৰ ফলতে এনেধৰণৰ ঘটনা সংঘটিত হয়। যিহেতু তাত 26খনকৈ দুচকীয়া বাহন আছিল, 4খনকৈ 4চকীয়া বাহন আছিল আৰু তাত 80জনৰো অধিক যাত্ৰীক লৈ আহিছিল বুলি আমি ইতিমধ্যে জানিব পাৰিছোঁ। কিন্তু বাৰে বাৰে এনেধৰণৰ অনুৰূপ ঘটনা সংঘটিত হৈ থকাৰ পাছতো বিভাগীয় কৰ্তৃপক্ষই কিয় মৌনতা অৱলম্বন কৰে, কিয় সেইসমূহ ব্যক্তিগত ফেৰীৰ মালিকৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰা নহয়, আজিৰ তাৰিখত ডাঙৰ প্ৰশ্ন। যিহেতু বিভাগীয় যিসমূহ ফেৰী আছে, ৰোপেক্স হওক বা এনেধৰণৰ যিসমূহ ডাঙৰ ফেৰী আছে, সেই ফেৰীসমূহত কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন নহয়, যাত্ৰীসকলে সুন্দৰভাৱে অহা যোৱা কৰিব পাৰে। কিন্তু তাৰ বিপৰীতে যেতিয়াই ব্যক্তিগতকৰণ ব্যৱস্থাৰ ব্যক্তিগত মালিকসকলে চলোৱা যিসমূহ ফেৰী, সেই ফেৰীসমূহত এনেধৰণৰ অনুৰূপ ঘটনা প্ৰায়ে সংঘটিত হোৱা দেখিবলৈ পোৱা যায়। ইয়াৰ অন্তৰালৰ অন্যতম কাৰণ হয়তো হ'ব পাৰে যে তেওঁলোকে বিহু হওক, ৰাস হওক, পূজা হওক, এই সময়বিলাকত যিসমূহ অকেজন হয় এইবিলাক সুবিধা লোৱাৰ বাবে অত্যাধিক যাত্ৰীক আচলতে তেওঁলোকে ৰিক্স লৈ কঢ়িয়াবলৈ চেষ্টা কৰে, পইচাৰ কাৰণে হওক বা অন্য কিবা কাৰণতে হওক, যাৰ ফলত এনেধৰণৰ ঘটনা সংঘটিত হৈ আছে। আৰু এইসমূহ ঘটনাৰ পুংখানুপুংখ তদন্ত হোৱাৰ আচলতে প্ৰয়োজন আছে। বাৰে বাৰে এনেধৰণৰ ঘটনা সংঘটিত হোৱাৰ পাছতো বিভাগীয় কৰ্তৃপক্ষই এইসমূহ লেচিৰ ওপৰত আজি পৰ্যন্ত ব্যৱস্থা লোৱা পৰিলক্ষিত হোৱা নাই। নৈ মাজতে পানী সোমাইছে বুলি হুলস্থুল কৰি পেলাই আগফালে গুচি আহিছে। তাৰপৰা নাও সেইখিনি চপাই দিলে এই হেৰিয়াৰ আগলৈ, এইখন কি কয়, দক্ষিণ পাটৰ আগলৈ আছে যাত্ৰী আছে, বহুত আছে। 4খন আছে, বাইকটো আছেই, সেইবোৰ জৰুৰত আছে। নাওখন সিহঁতি বামলৈও নিদিয়ে, বামলৈও দিয়া নাই নাওখন, মাজতে বন্ধ কৰি দিছে। আকৌ ৰাইজে কৈছে যে আপুনি বন্ধ কৰি দিলে, ছাইডলৈ দিয়ক। আপোনালোকৰ আমি কোনো ফ্ৰীকে অহা নাই, গম পাইছে? ইয়াত আপোনালোকে ডিপাৰ্টমেণ্টৰ মানুহ উঠাইছে কাৰণে উঠিছে ন। গাফিলতি হোৱাৰ কাৰণে এনেকুৱা কণ্ডিশ্যন হৈছে। টিকেট দিবই নালাগে যদি ইমান কেপাচিটি নাই, জানে যদি টিকেট দিবই নালাগে। হেৰি নহয়, আমি বিহাৰী নহয়, লোকে নহয়। ইমানকেইটা মানুহ আহিব নালাগে কৈছে। বাপেকেইটা যে টিকেট দিছে তাতে দিছে, ডিপাৰ্টমেণ্টৰ মানুহক ধৰক। ইমানখিনি ডিপাৰ্টমেণ্টৰ মানুহ হৈ পেলাই তেনেকুৱা ব্যৱহাৰ কৰে নেকি? ইমান মানুহ আহিব নালাগে, কাৰণ বাপেৰ মূৰটো তাত দি আছে, দিবলৈ মানা কৰি ইয়াৰ পৰা